জয় হিন্দ গুড ইভিনিং সকলো কেনে আছে ভালে আছে চাগে আৰু আজি এটা ইম্পৰ্টেণ্ট ভিডিঅ' লৈ আহিছোঁ অসমৰ কাৰণে এইটো অসমৰ কাৰণে স্পেচিয়েল ভিডিঅ' হয় আৰু বৰ্তমান মই আছোঁ ঘৰত আৰু ঘৰত থকাৰ কথা এটাই 4 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব SSC 2025 এক্সাম আৰু এক্সামত উপস্থিত ময়ো হ'ম কাৰণ আপোনালোকৰ মাজলৈ আহি আছোঁ এক্সাম ৰিভিউৰ বাবে সকলোৱে ভালদৰে পঢ়ক আৰু 4 ফেব্ৰুৱাৰীত 5 ফেব্ৰুৱাৰীত মই গুৱাহাটীলৈ যোৱা বহুত সপোন দেখিছোঁ কাৰণ মোৰ ইমান দিন হ'ল যে বহুত ল'ৰা ছোৱালী বহুত সকলো ভাইটি ভণ্টি সকলোৱে কয় যে দাদা আপুনি অসমৰ এতিয়ালৈকে লগ পোৱা নাই আপোনাক লগ পাব বিচাৰোঁ আৰু এনেতো লগতো নাপাওঁ কাৰণ মোৰো টাইম নাই বা আপোনালোকৰো টাইম নাই সেনেকৈ কোনেও এনেকৈ আহিব নোৱাৰে সেইবাবে ভাবিছোঁ মই বৰ্তমান ঘৰতে আছোঁ আৰু যেহেতু ঘৰত আছোঁ আৰু আপোনালোকৰ তাত 4 ফেব্ৰুৱাৰীত গুৱাহাটীত উপস্থিত হ'ম এক্সাম ৰিভিউৰ কাৰণে আৰু যিসকলৰ 4 ফেব্ৰুৱাৰীৰ পাছত এক্সাম থাকিব সেইসকলে যাতে মোৰ ভিডিঅ'ৰ পৰা বহুত কথা জানিব পাৰে কাৰণ এক্সাম এইবাৰ কেনেকুৱা হ'ল কেনেকুৱা কুৱেশ্যন আহিছে আৰু এক্সামৰ বাবে কেনেকৈ প্ৰিপেয়াৰ হ'ব লাগিব এক্সামত কি ভুল কৰিব নালাগে গোটেইখিনি তথ্য মই দেখুৱাৰ কাৰণে চেষ্টা কৰিম কাৰণ অলপ ভুলৰ কাৰণে পুৰা এক বছৰ নষ্ট হৈ যায় সময় সেইকাৰণে মই আপোনাক পুৰা এক্সাম ৰিভিউ দিয়াৰ কাৰণে পুৰা প্ৰপাৰলি মই চেষ্টা কৰিম কেনেকুৱা পেপাৰ কেনেকুৱা কুৱেশ্যন কিমান টাইমত সলভ কৰিব পাৰিব কি ভুল কৰিব নালাগে গোটেইখিনি আপোনালোকে ৱেইট কৰিব 4 ফেব্ৰুৱাৰী মই নিশ্চয় যদি 4 ফেব্ৰুৱাৰীত যাব পাৰোঁ 4 ফেব্ৰুৱাৰীত যাম নহ'লে 5 ফেব্ৰুৱাৰী এই দুটা দিনৰ ভিতৰত মই যোৱা কথা এটা ভাবি আছোঁ আৰু সকলোৱে এই ভিডিঅ'টো শ্বেয়াৰ কৰক যিসকলে মোক লগ পোৱাৰ ইচ্ছা আছে আৰু মোৰো বহুত লগ পোৱাৰ ইচ্ছা আছে সপোন আছে যে অসমত মই এনেকৈ আপোনালোকৰ মাজৰ পৰা মানে সকলোকে যাতে মই মানে এই কথাখিনি যাতে জনাব বিচাৰোঁ যে এক্সাম পেপাৰ এইবাৰ কেনেকুৱা হ'ল আৰু কেনেকৈ আপুনি কমপ্লিট কৰিব পাৰিব প্ৰথম আপুনি জিকে ৰিজনিং মেথছ কি কৰিব কি নালাগে সেইখিনি গোটেইখিনি আমাৰ ষ্টুডেণ্টৰ পৰা কালেক্ট হ'ব ষ্টুডেণ্টৰ পৰা মুখৰ পৰা আপোনালোকে শুনিব পাৰিব আপোনালোকে বেছি দিন নাই আৰু ভালদৰে পঢ়ক 4 ফেব্ৰুৱাৰী আহি আছে আৰু 4 ফেব্ৰুৱাৰীত উপস্থিত হ'ম গুৱাহাটী চেণ্টাৰত আৰু মই বিশেষ ক'ব নাযাওঁ কাৰণ আপোনালোকে মোক হয়তো চিনি পায় আৰু যিসকলে চিনিও নাপায় আপোনালোকক মই এটাই অনুৰোধ কৰিব বিচাৰোঁ যদি কিবা ভুল হয় তেতিয়াহ'লে ক্ষমা কৰি দিব আৰু আপোনালোকৰ মাজলৈ আহিম মই 4 ফেব্ৰুৱাৰীত লগ পোৱাৰ মোৰো বহুত ইচ্ছা আছে আৰু যদি আপোনাৰো ইচ্ছা আছে তেতিয়াহ'লে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে যিসকলে মোক লগ পাম বুলি ভাবি আছে 4 ফেব্ৰুৱাৰীত 5 ফেব্ৰুৱাৰীত লগ পাব আৰু জয় হিন্দ ধন্যবাদ